হে গাইছ স্বাগতম নতুন এটা ভিডিঅ'লৈ মোৰ ভাগৰ আগতে এইজোপা তেঁতেলীত গছৰ ওপৰত ঘৰ এটা আছে যোনটো হয় এইটো চাই লওক বহুত ওপৰত আছে আৰু আজি মানে এইজোপা গছত এটা ঘৰ বনাম ওচৰতে বনাম এইডোখৰত বনাম আৰু এইডোখৰত বনাম বুলি ক'বলৈ সহজ কিন্তু বনাবলৈ বহুত বেছি মেহনত লাগে গছৰ ওপৰত ঘৰ বুলি ক'লে মেহনত আৰু এইফালে বগৰীজোপাও আছে এই বগৰীজোপা লগা আৰম্ভ কৰিছেহে যদি মই এতিয়া এই বগৰীজোপা কাটি পেলাওঁ দিগদাৰ হ'ব বগৰীজোপা নকটাকে বনাম মানে এইফালে আছে কাঠ এইফালে আছে বাঁহ এটা বাঁহ চাই লওক পুৰা হেৰিকে বনাম তো এতিয়া এই কাঠডাল উঠাই লওঁ কাঠডাল চাই ল'বগৈ লাগিবতো বস্তুটো জখলাডাল লাগিছিলে মানে এনেকৈ উঠি যাবলৈ এইফালে জখলা মগাই দিলোঁ সেইডাল চাই লওক এতিয়া এডাল ধুনীয়াকৈ লগাই লওঁ তাৰপিছত উঠি যাওঁ ওপৰলৈ যেন তেন দুটি পাইছেগৈ এইবোৰ সুবিধা থাকিলে ভাল আৰু জখলাডালৰ ষ্টাইলটো চাওক পৰিলে ডাইৰেক্ট তলত বিনা চাপৰ্টত উঠিছোঁ মানে অকল সেইফালেহে লাগি আছে এইফালে তলডোখৰত মানুহে নথয়তো ইঞ্জিনটো উঠিব লাগিব মানে বহুত ৰিক্স আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি দিয়ক যদি যি থাকোঁ নহয় নেক্সট চেলেঞ্জ ভিডিঅ' দেখি পাব আৰু গছৰ ওপৰত উঠি আহিলোঁ আৰু ইয়াত মানে বহুত ঠাণ্ডা লাগিছে আকৌ মজা সঁচাকৈ গছৰ ওপৰত মানে মজা এটা আছে তলত পুৰা কপকপনি মাৰি থাকে ইয়াত ৱাও এইডাল উঠাব লাগিব গছৰ ওপৰত ঘৰ বনাবলৈ এইটো কাৰণে মুস্কিল মানে গোটেই বস্তুবোৰ উঠাবলগীয়া হয় তলৰ পৰা এটা এটাকে উঠাই থাকিব লাগিব বগৰীজোপা মাৰিব নোৱাৰোঁ এই বগৰীজোপা বহুত মিঠা ডাঙৰ হৈছেহে ইয়াত পুৰা তেতেলী লাগি আছে মানে মই তেতেলী দেখিলোৱেই তেতেলী দেখি খাওঁ খাওঁ লাগি গৈছে চব এংগুলটো মিলাই লওঁ ইয়াত এইডাল মানে ইয়াত ধুনীয়াকৈ ফিটিং কৰি লৈছোঁ ঘৰটো বনোৱা আইডিয়াটো একদম চিম্পুল আইডিয়া হ'লেও টাইম বহুত বেছি লাগিব যিহেতু ওপৰত বনাম এনেকৈ এডাল দিম ইয়াৰ পৰা তালৈ যাব আকৌ ইয়াৰ পৰা তালৈ যাব চাই থাকক না পুৰা মজা হ'ব মুঠতে বাহুবলীয়া নিমি ইয়াত মানে বহুত এনাৰ্জি থকা মানুহ লাগিব ফচাই ল'ব লাগিব একদম মজা ধুনীয়াকৈ ফচি গ'ল জেগাই এতিয়া ৰছীয়ে বান্ধি দিব লাগিব এতিয়া আকৌ তললৈ নামি যাওঁ জোখ মাখ কৰি আহিবগৈ লাগিবতো এতিয়া কাটি লওঁ প্ৰথমতে কাটিব লাগিব সেইডোখৰত দীঘল সেই লাগিব পাপটো পুৰা ভাগৰ লাগি গৈছে এইফালে এডাল ৰছী লৈছোঁ চাই লওঁ হাতত ৰছী আৰু ইয়াত কিমান আছে চাওক এই টক্টাবোৰ মানে চব ওপৰত দিমগৈ এতিয়া উঠি যাওঁ ওপৰলৈ কটাইখনো লৈ যাব লাগিব এনেকুৱা দিনত মানে বহুত এলাহ লাগে আকৌ গাটো উঠি আহিলোঁ গছৰ ওপৰলৈ প্ৰথমতে এই চাইডে আৰু এই চাইডে বান্ধি লওঁ ৰ'দটো পুৰা গাতে পৰিছেহি আহি দুইফালে ৰছীয়ে বান্ধি দিলোঁ ভাল ধৰণে চাই লওক টাইটে হৈছে বাৰু এই ৰছীটো মানে ছিগি নাথাকে ৰছীটো বহুত মজবুত হয় এতিয়া ইয়াৰ পৰা যাব বাঁহ এডাল ইয়ালৈ আকৌ এইডোখৰ পৰা বাঁহ এডাল যাব ইয়ালৈ এইডোখৰত আকৌ বান্ধিবগৈ লাগিব তেতলি দেখিছোঁ তেতলি চাই খাই লওঁ নেকি সেইফালে চাই লওক গোটেইখন তেতলি আছে তেতলি আহি গ'ল এতিয়া খাই লওঁ
নিমখ লগাই লগাই মজা হ'ব। গছজোপাই কষ্ট নোপোৱাকৈ, গছৰ ডাল এটা নভঙাকৈ এই ঘৰটো মানে বনাবলৈ চেষ্টা কৰিম। এইফালে চাই লওক, এই টায়াৰটো এটাও ডালো ভঙা নাই। হয় তাৰপৰা একদম চুচুৱাই আনি আছোঁ। এইডোখৰ এতিয়া পাইছেহি, ডাইৰেক্ট মানে তাত লগাই দিম সেই ডালটোত। সোমাই গ'ল চাওক, বহুত কষ্টকে এই টায়াৰটো ভৰাইছোঁ। ইয়াত চাই লওক কিমান কষ্ট হৈছে এই টায়াৰটো ভৰাওঁতে, ভাবকচোন। এটাও ডালো এতিয়ালৈকে ভঙা নাই মানে। এক পাক মাৰি আহিবলগীয়া হৈছে, বহুত টাইম লাগিলে। আৰু হাতৰ অৱস্থা চাওক, গোটেইখন ক'লা হৈ গ'ল। গছৰ ওপৰত ঘৰ বনালে কাৰ হাত ক'লা হয়। এই টায়াৰটো লগালে মানে নিশ্চিন্ত মন হৈ থাকিব। টায়াৰটো লগালেও ৰছীও বান্ধি দিম, সেইফালে ৰছী আছে, তেতিয়া আৰু মজবুত হৈ যাব মানে। অকল টায়াৰটো বিশ্বাসত থাকিব নোৱাৰি, নহ'বা তলত কৰিমগৈ। ক'ত উঠি আছোঁ চাই লওক, যদি ইয়াৰ পৰা পৰো নহয় চফা ডাইৰেক্ট হস্পিটেল পামগৈ। চাওক জেগা, এইডোখৰত টাইট চেনে বান্ধি দিলোঁ। এতিয়া সেইফালে টায়াৰটো আছে, টেনশ্যন নাই। ইমান ৰিক্স ল'ব নোৱাৰিতো, সিফালেও বান্ধি দিওঁগৈ, এই চাইডে বান্ধিবলৈ আছেই। এতিয়া নামি যাওঁ মই এইডোখৰলৈ। ই তললৈ গৈ কি চাই আছেগৈ লোকে, হাৰামি আছে মানুহটো। যিকোনো এটা বস্তু বনাওঁতে বহুত কষ্ট হয় প্ৰথমতে। যেতিয়া বনাই কমপ্লিট হ'ব নহয়, তেতিয়া টেনশ্যন নাই। সেইফালে সি পূৰা বাঁহ কাটি আছে, ইয়াৰ মাজত এডাল দি দিম মানে। এই ৰছীবোৰ এতিয়া গোটেইবোৰ খুলি ল'ব লাগিব। বাঁহ মানে ইয়াত 4ডাল মান দি দিলোঁ। ওখ চাপৰটো মিলা নাই, সেইটো মিলিব লাগিবতো। ইয়াত তক্তা যিহেতু দিব লাগিব নহয়, সেই চিষ্টেমটো হ'ব লাগিব। তলত চাওক একোৱেই নাই, ডাইৰেক্ট মানে তলতহে পৰিমগৈ। এইডাল দিব লাগিব। এইফালে বান্ধি কৰি ৰেডি হৈ গ'ল, চাই লওক এতিয়াহে ভাল হৈছে। আৰু ইয়াত কেইডাল বান্ধ দিছোঁ বুলিছে, 1 2 3 4 4ডাল আছে। এই টায়াৰটো আছে দেখিহে, এই টায়াৰটো যদি নাথাকিলেহেঁতেনে এনেকৈ ৰখিয়ে নাথাকে বা বান্ধিবই নোৱাৰিলোহেঁতেনে। টায়াৰটো যদি মৰক মাৰাক কয়, ছিগি থাকে, চব তলত পৰিমগৈ আৰু। টায়াৰটোৱে মেইন। এইটো চাইডে পূৰা টিউবে বান্ধি দিলোঁ, চাই লওক। টিউবে বান্ধিলে শ্লিপ নহয় মানে। এইফালেও বান্ধি দিলোঁ টিউবে। পূৰা পাই খাই গৈছেগৈ আৰু, পূৰা ভাগৰ লাগিছে। ৰখি মানে কামবোৰ কৰি আছোঁ। তললৈ নামি আহিলোঁ, গোটেই কাঠবোৰ এতিয়া ওপৰলৈ উঠাব লাগিব, তেতিয়াহে বনিবগৈ। আৰু তলৰ পৰা মানে কেনেকুৱা লাগিছে চাই লওক লুকটো। এইডোখৰতটো এতিয়া পূৰা ৰ'দ পৰি আছে, চাওক এতিয়া খাতাৰনাক ডিজাইন লাগিছে। আগতো সেইটো, এইটো কিমান ওপৰত চাওকচোন। এইটো ক'বলৈহে, এইটো মানে বহুত ওপৰত আকৌ। এতিয়া এইবোৰ উঠাই লওঁ, মানে এনেকৈ থৈ ল'ব লাগিব। তাৰপিছত তালৈ গৈ পেলাই আনি চব দাঙি লৈ যাব লাগিব। বহুত টকা আছে। এতিয়া আকৌ গছৰ ওপৰত উঠি যাওঁ। গছৰ ওপৰত উঠি আহিলোঁ, গোটেই কাঠবোৰ উঠাই আনিলোঁ, চাই লওক। এতিয়া ইয়াত পাৰি দিম, মজা আছেনে? আৰু এইকেইডাল মানে অকণমান ওপৰত দি দিম। এইডালে বহুত ডিষ্টাৰ্ব কৰিছে নহ'বা। এতিয়া তক্তাবোৰ ধুনীয়াকৈ পাৰি দিলেই হৈ যাব। এইখন তক্তা এই চাইডে পাৰিম, এইখন বহুত ডাঠ আকৌ, দেখিছেহে একদম। উলিয়াই আনো, এইটো বহুত ডাঙৰ ঘৰ বনিব কিন্তু দেই। তক্তা মানে চেনি টেনি আছে।
এতিয়া মই যোনখন টকতাত বহি আছো নহয় এইখন টকতা মানে নেভাগেই পুৰা ডাঠ এইফালে চাই লওক সেইখন মানে ইমান দাঙি ফুৰিব নোৱাৰে এইডাল পাই দিব লাগিব এইটো চাইডে এইডাল এনেকুৱাতে দিব লাগিব ক'ৰবাত চব মিলাই ল'ব লাগিবতো বস্তুটো এইখন টকতা একদম পাতলা এইখনৰ মানে ভৰসা ইমান কৰিব নোৱাৰি এইখন সেইকাৰণে এনেকৈ দিওঁ নেকি তাৰমানে মানুহটো অলপ থাকিব পাৰিব এনেকুৱা ষ্টাইলত ডিজাইন পুৰা খাতৰা দিমতো এনেকৈ দি থৈ দিলেও বেয়া নহয় মানে এইখন ইয়াৰ ওপৰত যাব এইখন তাৰপিছত এইখন এনেকৈ গোটেইবোৰ জাপি জাপি গঠিব লাগিব এডাল দি দিওঁ ইয়াত মাজতে এনেকুৱা টকতা এখন ভৰাই দিব লাগিব অকল যদি এনেকুৱা টিকলি টাকলা ভৰি থৈ দিলোঁ নহয় এইখন মানে বেয়া হৈ যাব টকতা কেইখন ধুনীয়াকৈ পাৰি দিলোঁ সেইফালে চাই লওক এতিয়া বান্ধি দিব লাগিব ইয়াত হৈ তাত থকা ঘৰটোতকৈ মানে এইটো বহুত ভাল হৈছে ডাঙৰ হৈছে খালি ৰিস্কটো তাতকৈ ইয়াত বেছিহে আছে তাত উঠোতে কষ্ট ইয়াত বহি থাকিবলৈ কিন্তু ৰিস্ক আছে কাৰণ এই টায়াৰটো ছাপৰ্টতহে মানে গোটেই ছিষ্টেমটো আছে টায়াৰটো যদি অকণমান ফাটি থাকে হেৰি হৈ থাকে ডাইৰেক্ট তলত পৰিমগৈ মানে টায়াৰটো এতিয়া মেইন হৈ আছে এইবোলে চাই লওক এইবোৰ টকতা মজা লাগিছে ইয়াত চেলেঞ্জ কৰিও ভাল লাগিব বেলিটো হয়তো কিন্তু ৰ'দটো মানে এইডোখৰত নাপাওঁ আকৌ ইমান কম পৰি আছে যিহেতু মানে গোটেই গছ আছে ন এইবোৰ গছ পাতবোৰ এতিয়া এইফালে বান্ধি লওঁ এডাল এনেকৈ দি থৈছোঁ যাতে ওলাই নাযায় এইফালে যদি বহি দিওঁ নহয় এইফালে ওলাই পৰিব পাৰেতো সেইকাৰণে ইয়াত আৰু তাত বান্ধি ল'ব লাগিব টাইট চেনে তাৰপিছত আকৌ এইটো চাইডে বান্ধিব লাগিব এইডোখৰত বান্ধি দিলোঁ আকৌ এই চাইডেও বান্ধি দিলোঁ তথাপিতো মানে এনেকুৱা হৈ আছে চাওক এনেকুৱা হৈ থাকিলে নহ'ব বস্তুটো টাইট হোৱা নাই মানে এইডোখৰ বান্ধিছোঁ অকণমান ছেফ হৈ আছে যদি এইফালে ভৰি এটা বাই চান্স দি পাওঁ নহয় নহবা এইফালে ডাং খাই যায়তো এইডোখৰত এতিয়া লাগি যাব এনেকৈ এইফালেও বান্ধিব লাগিব এতিয়া গোটেইবোৰ গছৰ ওপৰত ঘৰ মানে ৰেডি হৈ গ'ল যিমান পাৰোঁ তিমান বনাবলৈ চেষ্টা কৰিলোঁ আৰু এইফালে চাই লওক এইটোৱে হৈছে তেতলি গছৰ ওপৰত ঘৰ মানে এইজোপাত পূৰা নতুন ব্ৰেণ্ড নিউ ঘৰ ইয়াত একো বস্তুৱে লাগি থকা নাই হ'লে চব আনি এটাকৈ লগাইছোঁ সেইটো হৈছে আগতো পুৰণাটো সেইটো মানে ওচৰতে আছে এইটো যদি সেইটোলৈ যাবলৈ হয় এনেকৈ জখলাডাল যদি লগাই দিওঁ ইয়াৰ পৰা তালৈ বাঁহডাল যদি দি দিওঁ নহয় এনেকৈয়ে গুচি যাবগৈ পাৰিম এইটো হৈছে নতুনটো চাই লওক কিমান মজা হৈছে চাওক না ইয়াত ধুনীয়াকৈ শুব পাৰিব ইয়াত যদি গাড়ী এখন পাই দিওঁ নহয় বহুত গেপছো আছে বহুত ডাঙৰ মানে ইমান টিকলি মিকলি নহয় তাত কি হয় শুবলৈ কৰিবলৈ তাত অলপ অশান্তি হয় ইয়াত আৰু টেনশ্যন নাই ধুনীয়াকৈ গাড়ীখন পাই লওক আৰামছে বহি মেলি থাকিব পাৰিব আৰু তলৰ পৰা দেখুৱাই দিমগৈ ৰ'ব এইফালে বাঁহ চাওকচোন গোটেইখন বাঁহে বাঁহ যেনি তেনি য'তে ত'তে কিমান কষ্টকৈ বনাইছোঁ আৰু অকলে হ'লে মানে এনেকৈ গছৰ ওপৰত ঘৰটো বনাবই নোৱাৰে যিহেতু মোৰ লগত আৰু ছিষ্টেম ছাপৰ্টটো আছেতো সেইটো কাৰণেহে পাৰিলোঁ চবতে বান্ধি থৈ দিয়া আছে টাইটকৈ মজা গ'লা এইডাল যে দেখিছে এই বাঁহডাল আকৌ এইডাল মানে এনেইহে লাগি আছে এইডালত যদি আওজো নহয় হৈয়ে পৰিমগৈ তলত এইবিলাক আছে ছিষ্টেম ছাপৰ্টটো মোৰ ঘৰত গছৰ ওপৰত ঘৰ বনাবলৈ ই সহায় কৰিছে মানে ই আৰু মই লগ লাগিহে গছৰ ওপৰত ঘৰ বনাইছোঁ ই নথকা হ'লে মই এইটো ঘৰটো বনাব নোৱাৰোঁ কাৰণ ইয়াত কেনেকৈ টকতা উঠাব আপুনি টকতা উঠাবইনে ওপৰতে উঠি থাকিবনে কি কৰিব মানে অকলে কেতিয়াও সম্ভৱ নহয় মানে তলত বা কিবা গাঁত চাত খান্দি দিলেতো বেলেগ কথা কিন্তু গছৰ ওপৰত বুলি ক'লে বহুত ৰিস্ক এইফালেতো গোটেই হিলি থাকে মানে বস্তুটো অকণমান হেৰি কৰিলে হিলি থাকে তো বৌক কেনেকুৱা লাগিছে কবি শুই ল না এনেকৈ শুব পাৰে চাই লওক একো টেনশ্যন নাই আৰামছে শুই থাকিব পাৰে চাই লওক ধুনীয়াকৈ শুব পাৰিছে আৰামছে ভৰি মেলিব পাৰিছে এনেকৈও শুব পাৰিব যেনেকৈ শুৱে মানে নিজৰ কথা
আৰু ঘৰটো মই ভাবিছিলোঁ কি প্ৰথমতে অকণমান ইয়াতকৈ চাপৰ্ট হ'বগৈ নেকি, মই ভাবিছিলোঁ কি ইয়াৰ পৰা হৈ তালৈকে বান্ধিম, কিন্তু মানে কেছটো উল্টা হৈ থাকিলে, বহুত ওপৰতহে হৈ থাকিলে গৈ পেলানি। আৰু ওপৰত হ'ল ভালেই হ'ল বাৰু, টায়াৰটো যিহেতু লাগ খালে, যদি চাপৰ্ট হ'লহেঁতেনে অকল ৰছীয়ে বান্ধিবলগীয়া হ'লহেঁতেনে, আৰু ৰছীও কোনো বিশ্বাস নাই, ছিগি পেলানি হৈ পৰিব। টায়াৰটোতো অলপ বিশ্বাস কৰিব পাৰিয়েই, তাত গোটেই তাঁৰ সোমাই আছে, টায়াৰটো ছিঙাটো সম্ভৱ নহয়েই সহজে। ঘৰটো আছে এইডোখৰত, মই বহি আছোঁ এইডোখৰত। এইডোখৰত ৰ'দ নপৰে আকৌ, যদি তললৈ চাই নহয় চাওকচোন কেনেকুৱা ৰ'দ দি আছে। এতিয়া চাবলৈ গ'লে এইডোখৰত মানে পূৰা ৰ'দ পৰিব লাগে, কিন্তু ৰ'দটো নপৰে, বেলিটো পূৰা ঢাকি থৈ দিছে মানে গছপাতে, সেইটোৱে মজা লাগিছে আৰু টেনশ্যন নাই মানে একো, পূৰা টেনশ্যন ফ্ৰী। ৱাও নাচোম ৰ গাঁও পূৰা হিলি যায়, তাত এনেকৈ শুব পাৰে, মজা লাগিছে। ইমান কষ্ট কৰি ঘৰ চৰ বনাই যেতিয়া মানে এনেকৈ শোওঁ নহয় বা কিবা এটা কৰোঁ নহয়, সেইটোৱে শান্তি আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই, লগ পাম অইন এটা ভিডিঅ'ত, বাই বাই টাটা। আৰু যদি কোনোবা চেনেলটো ছাবস্ক্ৰাইব মানে ছাবস্ক্ৰাইবটো কৰি দিয়ক। এতিয়া আপোনালোকক তলৰ পৰা ঘৰটো দেখুৱাই দিওঁগৈ, বাই বাই। তলৰ পৰা আপোনালোকে চাই লওক গছৰ ওপৰত থকা এই ঘৰটো মানে কেনেকুৱা লাগিছে। ৱাও, এইটোৱে হৈছে ডিজাইনটো, জখলা দি থৈছোঁ চাওক না, চব বস্তু আছে, মজা মানে আৰু এতিয়া টেনশ্যন নাই। টিম ৰ এনেকৈ হাউলিব পাৰে। এতিয়া মই ইয়াৰ পৰা নামি যাওঁ, আৰু নামিবলৈ একদম সহজ। এইফালে আপোনালোকে যে এই ফুটাটো দেখিছে, এই ফুটাটো থ'বই লাগিব, এই ফুটাটোৱেদি মানে নামিব লাগিব মানুহ এনেকৈ। এই যদি ফুটাটো নাথাকে নহয়, সবফালেদি পাক মাৰি আহিবগৈ লাগিব কেনিবা। আৰু মানুহটোৰ অৱস্থাটো কেনেকুৱা হৈ গ'ল চাবচোন। ৱাও, আৰু এইফালে চাই লওক গোটেই চাই তাই লাগি শেষ, অৱস্থা বেয়া।